ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ DW অধীনৰ LPP 4,500টা পদৰ ভেৰিফিকেশ্যন সম্পৰ্কীয় আপডেট। ডিৰ ফালৰ পৰা আজি আহিছে পাৰ্চন উইথ ডিজেবিলিটি প্ৰাৰ্থীৰ মেডিকেল ভেৰিফিকেশ্যন সম্পৰ্কীয় নটিফিকেশ্যন লিষ্ট প্ৰকাশ পাইছে। লগতে এই প্ৰাৰ্থীসকলৰ কি ডকুমেণ্টছ লগত লৈ যাব লাগিব এই গোটেইখিনি এই ভিডিঅ'টোৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ইয়াতে চাওক, আজি অৰ্থাৎ 9 ডিচেম্বৰ তাৰিখে নটিফিকেশ্যনখন প্ৰকাশ পাইছে। ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ টিচাৰ্ছ অফ LPP স্কুল আণ্ডাৰ দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম এগেইনষ্ট এডভাৰটাইজমেণ্ট ডেটেড 8th January 2025 who have applied under the category of person with disability. The state level medical board constituted. So state level medical board গঠন কৰিছে under the Guwahati Medical College and Hospital Guwahati 32. They will examine the medical condition of the applicant as follows. যেহেতু person with disability প্ৰাৰ্থীসকলৰ ইতিমধ্যে ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গৈছে, এতিয়া এই প্ৰাৰ্থীসকলৰ বাবে মেডিকেল কণ্ডিশ্যন ভেৰিফিকেশ্যন হ'ব। চ' অহা 16 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰলৈকে ভেৰিফিকেশ্যন হ'ব আৰু ৰাতিপুৱা 10 বজাৰ পৰা ভেৰিফিকেশ্যন আৰম্ভ হ'ব। ভেনু অবষ্টেটিক্স এণ্ড গাইনকলজি ডিপাৰ্টমেণ্ট, একাডেমিক হল, ফাৰ্ষ্ট ফ্ল'ৰ, গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, ভাঙাগড়, গুৱাহাটী 32। চ' এই প্ৰাৰ্থীসকলৰ লিষ্ট প্ৰকাশ পাইছে। 246 প্ৰাৰ্থীৰ চিৰিয়েল নম্বৰ, লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, প্ৰাৰ্থীৰ নাম, ফাদাৰ্ছ নেম আৰু ডেট অফ মেডিকেল বৰ্ড। আৰু লগতে এই প্ৰাৰ্থীসকলে কি ডকুমেণ্টছ লগত লৈ যাব ইয়াতে উল্লেখ কৰিছে। ইয়াতে চাওক, সৰ্বমুঠ 246 প্ৰাৰ্থীয়ে আবেদন কৰিছে। এই প্ৰাৰ্থীসকলৰ মেডিকেল ভেৰিফিকেশ্যন হ'ব আৰু ইয়াতে গুৰুত্বপূৰ্ণ কেইটামান পইণ্ট উল্লেখ কৰিছে। চাওক, অল দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং all disease and treatment related documents in original and on photocopy set. So প্ৰাৰ্থীসকলে এই গোটেইখিনি অৰিজিনেল লগতে এটা সেট ফটোকপি লগত লৈ যাব লাগিব আৰু ডিজিজ আৰু ট্ৰিটমেণ্ট ৰিলেটেড যিমান ডকুমেণ্টছ আছে। তাৰপিছত আপডেটেড ইনভেষ্টিগেশ্যন ৰিপৰ্ট, চ' নট মোৰ দেন 3 month old. চ' যিখন ইনভেষ্টিগেশ্যন ৰিপৰ্ট সেইটো 3 মাহতকৈ পুৰণি হ'ব নোৱাৰিব। সেই ৰিপৰ্টটো কি কৰিব লাগিব? ৰিপৰ্টেড লেবৰেটৰী শুড বি এটাচ্ড। চ' এইটো ক'ৰ পৰা হ'ব লাগিব? এটা ৰিপৰ্টেড লেবৰেটৰীৰ পৰা শুড বি এটাচ্ড ইন অৰিজিনেল এণ্ড অন ফটোকপি ছেট। চ' ইয়াৰ লগত এইটো লৈ যাব লাগিব। তাৰপিছত আধাৰ কাৰ্ড ইন অৰিজিনেল এণ্ড ফটোকপি। তাৰপিছত অল দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু কালেক্ট দ্য হস্পিটেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড OPD কাউণ্টাৰ নম্বৰ 3 and 4। চ' যিসকলে ভেৰিফিকেশ্যনত যাব সেইসকলে কাউণ্টাৰ নম্বৰ 3 আৰু 4ৰ পৰা হস্পিটেল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সংগ্ৰহ কৰিবলৈ OPD কাউণ্টাৰৰ পৰা এণ্ড ৰিপৰ্ট টু মেডিকেল বৰ্ড অন 9:30 AM পজিটিভলি। চ' 9:30 AM পজিটিভলি আপোনালোকে এই ৰিপৰ্টিংটো কৰিব লাগিব। চ' আমাৰ এই ভিডিঅ'টোৰ যোগেদি DW অধীনৰ 4,550টা LPP পদৰ ভেৰিফিকেশ্যন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আপডেটটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ লেটেষ্ট ইনফৰমেশ্যনৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।